হেল্ল' ষ্টুডেণ্টছ, আজি দশমমান শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথমটো চেপ্টাৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ প্ৰথমটো ক্লাছ মই তোমালোকক আগবঢ়াম। যদি ক্লাছত তোমালোকে বুজি পোৱা মোক জনাবা, আৰু যদি কিবা অসুবিধা থাকে মোক জনাবা, হ'ব? আৰু যদি বেছি ভাল লাগে তেতিয়া তোমালোকে লগৰবোৰৰ মাজত শ্বেয়াৰ কৰি দিবা, হ'ব? তেতিয়াহ'লে আহা আমি ক্লাছৰ ভিতৰত সোমাই যাম, হ'ব? এতিয়া ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই চেপ্টাৰটো আমি প্ৰথমতে আছে কি ৰাসায়নিক বিক্ৰিয়া, তাৰপিছত আছে ৰাসায়নিক সমীকৰণ। এতিয়া বিক্ৰিয়া আৰু সমীকৰণ দুটা বেলেগ বেলেগ বস্তু। চ' এই গোটেইখিনি বস্তু বুজিব যোৱাৰ আগত আমি কিমান সৰু সৰু বস্তু জানি ল'ব লাগিব, যিখিনি বস্তু আমি কি আছিলো অলৰেডি আগতে পাই আহিছো, মানে ক্লাছ 9ত পাই আহিছো। ক্লাছ 9 এটা চেপ্টাৰ আছিলে আমাৰ পৰমাণু গঠন, অণু আৰু পৰমাণু, এনেকুৱা দুটা আমি চেপ্টাৰ পঢ়ি আছিলো। চ' তাত আমি কেইটামান সৰু সৰু বস্তু পাইছিলো। চ' সেই সৰু সৰু বস্তুখিনি আমি এতিয়া কি কৰিব লাগিব, জানিব লাগিব, তেতিয়াহে আমি এই পাঠটোত বেছি ভিতৰলৈ সোমাব পাৰিম, হ'ব? চ' তাত কি কি আছিলে এতিয়া এইখিনি বস্তু তোমালোকক মই জাষ্ট এবাৰ মনত পেলাই দিছো। চ' তোমালোকে চাই ল'বা। প্ৰথমটো আছিলে অণু। অণু মানে আছিলে মলিকুল। তোমালোকক মই যেতিয়া চায়েন্সৰ ক্লাছ কৰিম বা যেতিয়া মেথছৰ ক্লাছ কৰিম তেতিয়া মই তোমালোকক ইংৰাজী টাৰ্মখিনিও লগে লগে কৈ যাম, যাতে তোমালোকক ভৱিষ্যতে যেতিয়া চায়েন্স পঢ়িবাগৈ, মানে যেতিয়া বিজ্ঞান বিভাগত তোমালোকে যেতিয়া ক্লাছ 10 বজাত বিজ্ঞান পঢ়িবাগৈ বা চায়েন্স পঢ়িবাগৈ, তেতিয়া তোমালোকৰ সুবিধা হ'ব। হ'ল? তাৰ কাৰণে আৰু যিখিনি ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট আছে, চ' সেই ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টখিনিৰ কাৰণে যিহেতু বোৰ্ডত মই অসমীয়া মিডিয়ামখিনি লিখিছো, চ' ইংলিছ মিডিয়ামৰ খিনিৰ কাৰণে তোমালোকৰ ডিছপ্লেত ইংলিছ হেৰিখিনি লিখা যাব, ইংলিছৰ যিখিনি আছে সেইখিনি তাত অট'মেটিক লিখা যাব। চ' তোমালোকে তাৰ পৰা চাই ল'বা। লগতে গোটেইকেইটা চেপ্টাৰৰ যে তোমালোকক নোট লাগে, তোমালোকৰ হোৱাটছএপ নাম্বাৰ ডেছক্ৰিপশ্যনত দিয়া আছে, হোৱাটছএপ লিংক দিয়া আছে। চ' তোমালোকে তাত ক্লিক কৰিবা আৰু মোক জনাবা, হ'ব? এতিয়া চাবা, অণু। অণু মানে কি? মলিকুল। আমি ইংৰাজীত কৰা মলিকুল বুলি কওঁ। এতিয়া অণু কি হয়? এটা পদাৰ্থৰ আটাইতকৈ সৰু এককবোৰকে আমি কি বুলি কওঁ? অণু বুলি কওঁ। চাপ'জ এটা পদাৰ্থ, যিকোনো এটা পদাৰ্থ, হা, যিকোনো এটা পদাৰ্থ। চ' এই পদাৰ্থক যদি আমি ভাগ কৰিম, চাপ'জ আমি এটা ভাগ, দুটা ভাগ, তিনিটা, এনেকে বহুত কেইটা ভাগ কৰিব পাৰিম নে নোৱাৰিম? পাৰিম। চ' ইয়াৰে এটা এটা ভাগ একদম সৰু সৰু বস্তু, যাক নেকি আমি কি কৰি দেখা নাপাওঁ, খালি চকুৰে দেখা নাপাওঁ, যাক আমি অনুবীক্ষণ যন্ত্ৰৰে চাব লাগে। ত' তাক আমি কি বুলি কওঁ? অণু বুলি কওঁ। আৰু এটা কথা তোমালোকে জানানে যে পৃথিৱীত যিমানবোৰ বস্তু আছে, চব বস্তু, অল এভৰিথিং বস্তু কি হৈছে? এটা অণুৰ পৰা সৃষ্টি হৈছে। প্ৰত্যেকটো বস্তু মেইন কনটেক্সটত কি হয়? এটা অণু হয়, হ'ব? অণু কি হয়? এতিয়া এটা পদাৰ্থৰ আটাইতকৈ সৰু এককবোৰে এটা কি হয়? অণু হয়। সৰু সৰু এককবোৰকে আমি কি বুলি কওঁ? অণু বুলি কওঁ। হ'ল? তাৰপাছত আহে পৰমাণু। পৰমাণু মানে এটম। ৰাসায়নিক মৌল এটাৰ আটাইতকৈ সৰু একককে আমি কি বুলি কওঁ? পৰমাণু বুলি কওঁ। এতিয়া মৌল কি হ'ল? মৌল কি বুজিব যোৱাৰ আগতে আমি প্ৰথমতে পৰমাণুটো বুজি লওঁ। চ' ৰাসায়নিক মৌল এটা, মৌল চাপ'জ ধৰি লোৱা বি এটা মৌল, যিকোনো মৌল, বি এটা যিকোনো মৌল, মৌল বুলি জাষ্ট ধৰি লোৱা, মৌল মানে এটা বস্তু। মৌল কি মই বুজাই আছো অলপ দেৰিকে। চ' ভাবি লোৱা যে বি এটা মৌল। চ' ৰাসায়নিক মৌল এটা আটাইতকৈ সৰু একক। এতিয়া এই বি মৌলটোৰ আমি যিমান কেইটা সৰু ভাগ কৰিব পাৰো, সেই সৰু ভাগকেইটাকে আমি কি বুলি কওঁ? পৰমাণু বুলি কওঁ। ইয়াৰ লগত এই বস্তুটো কানেক্ট থকা যেন লাগে কিন্তু দেই, মানে কেনেকে? চাপ'জ ইয়াৰে এটা পদাৰ্থৰ সৰু এককবোৰকে আমি কি বুলি কওঁ? অণু বুলি কওঁ। আকৌ ইয়াত কি আছে? মৌল এটা সৰু একক। মৌল আৰু পদাৰ্থৰ মাজত কিন্তু পাৰ্থক্য আছে। পদাৰ্থ যিকোনো এটা বস্তু হ'ব পাৰে, কিন্তু যিকোনো এটা বস্তু কি হ'ব নোৱাৰে? মৌল হ'ব নোৱাৰে, হা। চ' এইবিলাক পাৰ্থক্য তুমি বুজি ল'বা। কিন্তু অলপ সৰু সৰু বস্তু, আৰু এইবোৰ বস্তুৱে কুৱেশ্যনত আহে, পদাৰ্থ আৰু কি, মৌল কি, এইবোৰ বস্তুৱে কুৱেশ্যনত আহিব। বুজি পাইছা? কাৰণ অণু কৈছে এটা পদাৰ্থৰ আটাইতকৈ সৰু একক, আকৌ পৰমাণু কৈছে ৰাসায়নিক মৌল এটা আটাইতকৈ সৰু একক। ডিফাৰেন্সটো বুজি ল'বা নিজে, হা। চ' ৰাসায়নিক মৌল এটা, বি এটা মৌল। চ' এই বি মৌলটোক যেতিয়া আমি এনেকে ভাগ কৰিম, ভাগ কৰিলে কি পাম? এটা সৰু বস্তু পাম নে নাপাম? এটা সৰু অণু পাম নে নাপাম? য'ৰ পৰা বস্তুটো সৃষ্টি হৈছে, হয়নে? চ' সেই সৃষ্টি হোৱা বস্তুটোকে, য'ৰ পৰা সৃষ্টি হৈছে সেই সৰু এককটোকে আমি কি বুলি কওঁ? পৰমাণু বুলি কওঁ, যাক আমি ইংলিছত এটম বুলি কওঁ। ত' পৰমাণু শেষ, অণু শেষ। এতিয়া নেক্সট আহে এটা পৰমাণু। পৰমাণু এটা কেনেকে গঠন হয়? পৰমাণু এটা হ'বলৈ পৰমাণু এটা গঠন হ'ব লাগিব নে নালাগে? গঠন হ'ব লাগে। চ' পৰমাণুটো কেনেকে গঠন হয়? পৰমাণুত কি থাকে? প্ৰথম থাকে প্ৰটন থাকে, নিউট্ৰন থাকে আৰু ইলেক্ট্ৰন থাকে। এতিয়া প্ৰটন, নিউট্ৰন, ইলেক্ট্ৰন কি হয়? এইবিলাক এটা এটা কি হয়? আধান। জাষ্ট ধৰি লোৱা এটা আধান। এইবিলাক দেৰিকৈ বুজি পাবা কি আছে কি নাই, নেক্সট চেপ্টাৰবিলাকত বুজি পাই গৈ থাকিবা। চ' প্ৰটন এটা কি হয়? আধান হয়। নিউট্ৰন এটা কি হয়? আধান হয়। ইলেক্ট্ৰন এটা কি হয়? আধান হয়। এতিয়া চাবা, চাপ'জ এইটো এটা পদাৰ্থ, হা, ভালকে বুজি ল'বা দেই। এইটো এটা পদাৰ্থ, এইটো এটা পদাৰ্থ, হা। এই প্ৰটন, নিউট্ৰন কি মই এইখিনি বুজাব গৈ আছো। এইটো এটা পদাৰ্থ হ'ল। এতিয়া এই পদাৰ্থটোত এটা কি আছে জানানে? নিউক্লিয়াছ এটা আছে। নিউক্লিয়াছ মানে কি জানানে? এটা পৰমাণুৰ এটা কেন্দ্ৰীয় স্থান। মানে চাপ'জ এটা পৰমাণু, এইটো এটা পদাৰ্থ, পদাৰ্থটোৰ ভিতৰত কি থাকিব? এটা পৰমাণু থাকিব, হয় নাই? এটা পৰমাণু থাকিব, এইটো পৰমাণু। চাপ'জ এইটো হ'ল কি? পদাৰ্থ হ'ল, এইটো পদাৰ্থ, আৰু এইটো ভিতৰতো কি? পৰমাণু
হল এতিয়া এই যিটো পৰমাণু আছে সেই পৰমাণুটো এটা কেন্দ্ৰ স্থান আছে মানে এটা একদম পুৰা কেন্দ্ৰীয় পইণ্ট আছে চেন্টাৰ পইণ্ট এটা আছে সাপোজ এই ৰুমটোৰ বা যিকোনো এটা বস্তুৰ চেন্টাৰ পইণ্ট এটা সাপোজ এটা বৃত্ত এটা এটা বৃত্ত হা এই বৃত্তটোৰ কেন্দ্ৰ পইণ্ট এইটো হয় নে নহয় হয় ঠিক তেনেকে এটা পৰমাণুৰ কি আছে এইখিনি এটা কেন্দ্ৰীয় স্থান এটা আছে আৰু এই কেন্দ্ৰীয় স্থানটোক আমি কি বুলি কওঁ নিউক্লিয়াছ বুলি কওঁ যিটো আমি অলৰেডি লিখি আছো এটাক আমি কি বুলি কওঁ নিউক্লিয়াছ বুলি কওঁ এতিয়া এই নিউক্লিয়াছত কি থাকে জানানে প্ৰটন থাকে নিউট্ৰন থাকে আৰু ইলেক্ট্ৰন থাকে আৰু এই প্ৰটন বিলাক কি হয় সদায় প্লাস হয় মানে ইহঁত কি হয় ধনাত্মকভাৱে আহিত হয় হল মানে তাত ইলেক্ট্ৰন বিলাক কি হয় সদায় পজিটিভ ইলেক্ট্ৰন থাকে নিউট্ৰনত কি নাথাকে কোনো ধৰণৰ চাৰ্জ নাথাকে তাৰ কোনো কি নাই আধান নাই কি নিউট্ৰেল তাৰ পাছত ইলেক্ট্ৰনত কি থাকে সৰি দেই এইটো নিউট্ৰেল এইটো জিৰো হা ইয়াত একো নাথাকে তাৰপিছত ইলেক্ট্ৰন কি থাকে মাইনাছ আধানবোৰ থাকে মানে যিবোৰ ইলেক্ট্ৰন আধান থাকে হল এইখিনি হল পৰমাণু গঠন এটা পৰমাণু কি থাকে এটা পদাৰ্থ ক'ত থাকে এটা পৰমাণু পদাৰ্থৰ ভিতৰত এটা পৰমাণু থাকে সেই পৰমাণুটো এটা কি থাকে কেন্দ্ৰীয় স্থল থাকে কেন্দ্ৰীয় স্থলটোক আমি কি বুলি কওঁ নিউক্লিয়াছ বুলি কওঁ আৰু সেই নিউক্লিয়াছৰ ভিতৰত কি থাকে ইলেক্ট্ৰন থাকে প্ৰটন থাকে আৰু নিউট্ৰন থাকে হ'ব তাৰ পাছত নেক্সট আহে তোমালোকৰ মৌল এতিয়াহে আমি অলপ অলপকৈ কিতাপৰ মাজলৈ যাম মৌল কি কৈছে আমি ইংলিছত তাক কি বুলি কওঁ এলিমেন্টছ বুলি কওঁ যিবোৰ পদাৰ্থ মাত্ৰ এক প্ৰকাৰৰ পৰমাণুৰে গঠিত তাকে আমি কি বুলি কওঁ মৌল বুলি কওঁ মাত্ৰ এক প্ৰকাৰৰ পৰমাণু ভাগ বহুত আছে এই ভাগবোৰ কি আছিলে মই তোমালোকক নেক্সট চেপ্টাৰত নেক্সট যেতিয়া ভিডিঅ' পাম তাত মই তোমালোকক ডিছকাছ কৰিম ভাবি লোৱা পৰমাণু এটা সাপোজ ধৰি লোৱা পৰমাণু এটা বহুত কেইটা ভাগ আছে পৰমাণু ভাগ কি ইলেক্ট্ৰন প্ৰটন নিউট্ৰন এইবোৰ হয় নহয় এইবোৰ এটা ভাগ হয় চ' কি হয় এটা মৌল কি হয় মাত্ৰ এটা প্ৰকাৰৰ পৰমাণুৰে গঠিত হ'ব পাৰিব সি হয়তো নিউট্ৰনেৰে নহলে ইলেক্ট্ৰনেৰে নহলে সি কি প্ৰটনেৰে গঠিত হ'ব লাগিব হল চ' তাক আমি কি বুলি কওঁ মৌল বুলি কওঁ সাপোজ আমি যে কথা হাইড্ৰজেন আমি কি বুলি লিখো এইচ বুলি লিখো অক্সিজেনক কি বুলি লিখো ও হয়নে হিলিয়ামক আমি কি বুলি লিখো এইচ ই চ' এই আটাইবোৰ কি হয় এটা এটা মৌল হয় কাৰণ এইবিলাক কি হয় জানানে এইবিলাক এটা এটা এক প্ৰকাৰৰ পৰমাণু গঠিত হয় আৰু সদায় মনত ৰাখিবা মৌলবোৰক আমি কি কৰিব নোৱাৰো মৌলবোৰক আমি কেতিয়াও সৰু সৰু ভাগলৈ ভাগ কৰিব নোৱাৰো এই গোটেইবিলাক সৰু সৰু কথা তোমালোকৰ নোটছত লিখা আছে যদি তোমালোকৰ নোটছখিনি লাগে তোমালোকে মোক জনাবা কাৰণ গোটেইখিনি বস্তু ইয়াত হেৰি কৰি লিখি দিয়া সম্ভৱ নহয় মোৰ মাত্ৰ মুখেৰে কৰিব থাকিম তোমালোকে মন দিবা যদি বহি উলিয়াই লৈছা যদি পেঞ্চিল উলিয়াই লৈছা তোমালোকে লিখি যাবা নহলে যদি নোটখিনি যদি লাগে তোমালোকক মই নোটখিনিও প্ৰভাইড কৰিম হ'ব তোমালোকে মোক জনালে হ'ল এতিয়া কি বুলি ক'লো মৌলবোৰক আমি কেতিয়াও কি কৰিব নোৱাৰো সৰু সৰু ভাগলৈ কেতিয়াও কি কৰিব নোৱাৰো ভাগ কৰিব নোৱাৰো হল তাৰপাছত আহে আমাৰ কি যৌগ মানে কি কম্পাউণ্ড যৌগটো কি হয় যেতিয়া দুটা বা ততোধিক মৌলক একেলগে সংযোগ কৰা হয় তাকে আমি কি বুলি কওঁ যৌগ বুলি কওঁ সাপোজ এইটো এটা কি হাইড্ৰজেন হাইড্ৰজেন আৰু অক্সিজেনৰ যোগ কৰি আমি কি পাওঁ পানী অণুটো পাওঁ নে নাপাওঁ পানী পাওঁ নে নাপাওঁ পানীক আমি কি বুলি লিখো H2O ইয়াত কি লগ হৈ আছে এতিয়া হাইড্ৰজেনৰ লগ হৈ আছে আৰু কি লগ হৈ আছে অক্সিজেনৰ লগ হৈ আছে হয় নে নহয় মানে হাইড্ৰজেনটো বেলেগ অক্সিজেনটো বেলেগ মানে এটাতকৈ বেছি যেতিয়া মৌল লগ লাগিব তাক আমি কি বুলি কওঁ যৌগ বুলি কওঁ হ'ব ঠিক তেনেকে আমি কি বুলি ক'ব পাৰো ছডিয়ামটো এটা মৌল তাৰ লগত যদি মই ক্লৰিন লগ কৰাই দিওঁ কি হ'ব ছডিয়াম ক্লৰাইডটো কি হ'ব যৌগ হ'ব হয় চ' এটাতকে বেছি মৌল যেতিয়া তাত থাকিব বা লগ লাগিব তাক আমি কি বুলি কওঁ যৌগ বুলি কওঁ হ'ব এই গোটেইখিনি কনচেপ্ট তোমালোকে ভালকে ক্লিয়াৰ হ'বা যদি ক্লিয়াৰ হোৱা নাই মোক জনাবা অণু মলিকুল পৰমাণু গঠন প্ৰটন নিউট্ৰন ইলেক্ট্ৰন তাৰপিছত নিউক্লিয়াছ মৌল মানে এলিমেন্টছ যৌগ মানে কম্পাউণ্ড যৌগক আমি কি বুলি কওঁ কম্পাউণ্ড বুলি কওঁ এই গোটেইখিনি বস্তু চাই ল'বা যদি কিবা নুবুজা থাকে তোমালোকে মোক জনাবা তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা ইয়াৰ পৰা এতিয়া আমি কি কৰিম এতিয়া আমি যিখিনি আমাৰ পাঠ আছে সেই পাঠখিনি লাভ কৰিম পাঠৰ আৰম্ভণিতে আমাৰ আছে ভৌতিক পৰিৱৰ্তন তাৰপিছত আছে ৰাসায়নিক পৰিৱৰ্তন ফাৰ্ষ্ট টাইম ভৌতিক পৰিৱৰ্তন কি সেইটো বুজি লোৱা তাৰপিছত ৰাসায়নিক পৰিৱৰ্তন কি বুজি ল'বা আগতে আৰু এটা কথা কওঁ লগতে যে ভৌতিক পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তন বা পাঠ্যক্ৰমে যিকেইটা টপিক আমি কভাৰ কৰিম বা যিকেইটা টপিক আমি পঢ়িম এক্সামত যিকেইটা আহিব সেইকেইটাই পঢ়িম তাতকে বেছি তাতকে কম আমি একো নপঢ়ো পঢ়োৱাখিনি আহিব তাক বেলেগ একো নাহে এতিয়া কথাটো হ'ল কি ইমানখিনি বস্তু মই পাৰো মুখেৰে কম বা বুজাম যিমানখিনি থাকে গোটেইখিনি বস্তু মই টোটেলি তোমালোকক বুজাম তাৰ লগতে মই বৰ্ডতো লিখিবলৈ ট্ৰাই কৰিম কিন্তু তাৰ মাজতো কিছুমান সৰু সৰু বস্তু পইণ্ট থাকি যায় চ' সেইটো কাৰণে মই তোমালোকৰ কাৰণে ধুনীয়াকৈ নোট এটা প্ৰিপেয়াৰ কৰিছো নোট এটা বনাইছো যদি তোমালোকক লাগে তেন্তে তোমালোকে মোক স্ক্ৰীনত দিয়া নাম্বাৰত হোৱাটছআপ কৰিব হ'ব এতিয়া চাবা ভৌতিক পৰিৱৰ্তন মানে কি যি পৰিৱৰ্তনৰ দ্বাৰা পদাৰ্থ এটাৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তন হয় কিন্তু স্বকীয়তাৰ পৰিৱৰ্তন নহয় তাকে আমি কি বুলি কওঁ ভৌতিক পৰিৱৰ্তন বুলি কওঁ
এতিয়া যিকোনো এটা পদাৰ্থ সাপোজ কি হয় পানী হা সাপোজ তোমালোকে পানী লোৱা পানী কি হ'বগৈ বৰফ হ'বগৈ হা পানী কি হ'ল বৰফ হ'লগৈ এতিয়া পানী যেতিয়া বৰফলৈ কনভাৰ্ট হৈ গ'ল তাত কিবা বস্তুটো দেখাত পানী হৈ আছে নহয় নে পানী হৈ থকাৰ পিছত কি হলে কনভাৰ্ট হৈ গ'ল বৰফ হ'ল দেখাত কি হ'ল বৰফ হৈ গ'ল মানে কি হৈছে ভৌতিক অৱস্থাটো মানে নিজৰ অৱস্থাটো কি কৰিছে দেখা আমি ভৌতিক হ'ল যিবোৰ বস্তু আমি দেখি আছো তো দেখি থকা বস্তুটো কি কৰিছে পৰিৱৰ্তন কৰিছে তাক আমি কি বুলি কওঁ কিন্তু সি নিজৰটো কেতিয়াও কি কৰা নাই পৰিৱৰ্তন কৰা নাই পানী সি পানী হৈয়ে আছে জাষ্ট কি বেছি হেৰি হৈ গৈছে কাৰণে বা বেছি পৰিৱেশৰ কাৰণে কি হৈছে বৰফ হৈ গৈছে কিন্তু সি পানী হৈয়ে আছে তো তাক আমি কি বুলি কওঁ ভৌতিক পৰিৱৰ্তন বুলি কওঁ বা সাপোজ কি কৰিছে এডাল গছ এডাল আছে গছডাল কি কৰিলা কাটিলা কাটি তাক কি বনালো আমি ঘৰৰ ফাৰ্মা বনালো বা বিচনা বনালো বা যিকোনো ধৰণৰ বস্তু বনালো হয়নে চ' সেই গছডাল কি কিবা বেলেগ পৰিৱৰ্তন হৈছে নেকি নাই হোৱা হয়নে জাষ্ট আমি বস্তুটো কি কৰিছো ডিজাইনহে কৰিছো গছডালে হৈ আছে হয়নে চ' এইবিলাক কি হয় ভৌতিক পৰিৱৰ্তন হয় যেনে বৰফৰ পৰা পানী হোৱা মই ক'লোৱে পানীৰ পৰা বৰফ হোৱা বৰফৰ পৰা পানী হোৱা এটাই কথা পানী ভাৱ হৈ ডাৱৰ সৃষ্টি হৈ বৰষুণ আকাৰে পৰা মানে কি হৈছে পানীখিনি প্ৰথমতে কি হৈ গ'ল ওপৰলৈ বাষ্পীভূত হৈ গ'ল ওপৰলৈ গ'ল ওপৰৰ পৰা আকৌ ডাৱৰত লগত বিক্ৰিয়া হেৰি কৰিলে কৰি কিনে খুব পৰিছে পৃথিৱীত পৰিছে জলচক্ৰ হয়নে পৃথিৱীত পৰিছে এই যে পৃথিৱীত পৰিছে আকৌ সি কি আকাৰে পৰিল পানী আকাৰে পৰিল গৈছিলো পানী আকাৰে মানে গৈছিল কি আকাৰে বাষ্পীভূত হৈ গ'ল হয়নে সৰু সৰু কণিকা হৈ গ'ল কিন্তু পৰতে কিহেৰে পৰিল পানীৰে পৰিল আছিল পানী হৈ হয় নহয় অৰিজিনেলটো চ' যেতিয়া যিকোনো এটা পদাৰ্থ মানে কি মই আগত বুজাইছোৱে চ' যিকোনো এটা পদাৰ্থ যেতিয়া আমি দেখি থকা লক্ষণবোৰ চেঞ্জ হ'ব তাক আমি কি বুলি কওঁ ভৌতিক পৰিৱৰ্তন বুলি কওঁ মনত ৰাখিব হ'ব তাৰপাছত আহে আমাৰ কি ৰাসায়নিক পৰিৱৰ্তন বা ৰাসায়নিক বিক্ৰিয়া যি পৰিৱৰ্তনৰ দ্বাৰা পদাৰ্থৰ ৰাসায়নিক গাঠনিৰ পৰিৱৰ্তন ঘটি স্বকীয়তাৰ পৰিৱৰ্তন হয় তাকে আমি কি বুলি কওঁ ৰাসায়নিক বিক্ৰিয়া বুলি কওঁ মানে তেতিয়া কি হৈ যায় যেতিয়া ৰাসায়নিক বিক্ৰিয়া হ'ব পদাৰ্থটোৱে কি কৰে নিজস্বতা হেৰুৱাই পেলায় নিজৰ বুলি ক'বলৈ একো নাথাকে মানে তাক আমি কি বুলি কওঁ ৰাসায়নিক পৰিৱৰ্তন বুলি কওঁ ৰাসায়নিক বিক্ৰিয়াৰ লগত ৰাসায়নিক পৰিৱৰ্তন নহয় মানে যেতিয়া ৰাসায়নিক বিক্ৰিয়া সংঘটিত হ'ব সেই ৰাসায়নিক বিক্ৰিয়াৰ লগত কি হ'ব ৰাসায়নিক পৰিৱৰ্তনো হ'ব যেনে আমাৰ শৰীৰত খাদ্য বস্তু পাচন হয় আমাৰ শৰীৰত যেতিয়া খাদ্য বস্তু পাচন হয় তেতিয়া কি হয় সাপোজ মই ভাত খালো সেই ভাতটোৰ পৰা আমি কি পাওঁ শক্তি পাওঁ বল পাওঁ হয়নে চ' সেই বল যে পাওঁ সেই শক্তি যে পাওঁ ভাতটো কি ইয়ালৈ গুচি যায় নেকি হাতৰ আঙুললৈ গুচি যায় নেকি নাযায় ভৰি আঙুললৈ গুচি যায় নেকি নাযায় কি হয় তাৰ পৰা আমি যিখিনি শক্তি পাওঁ সেই শক্তিখিনি তেজে কি কৰে কঢ়িয়াই লৈ যায় হয়নে চ' এইটো এটা ভিতৰত কি হৈ গৈছে ৰাসায়নিক পৰিৱৰ্তন হৈছে খাই উঠাৰ পিছত আমাক গৰম লাগে খুব বেছিকে গৰম লাগে হয়নে চ' এই গৰম লগা পৰিৱৰ্তনটো কোনে কৰিছে ৰাসায়নিক বিক্ৰিয়াৰ ভিতৰত সংঘটিত হৈছে যাৰ কাৰণে আমাৰ কি হৈছে গৰম লাগিছে চ' এইটো কি হয় খাদ্য আমাৰ খাদ্য বস্তু পাচন হোৱাৰ কি হয় ৰাসায়নিক বিক্ৰিয়া হয় তাৰ পাছত আমি উশাহ লোৱা আমি সাপোজ কি লৈ আছো উশাহ নিশাহ লৈ আছো এই যে উশাহ নিশাহ যে লৈ আছো উশাহত কি লৈছো অক্সিজেন লৈছো কাৰ্বন ডাই অক্সাইড এৰি দিছো সেই অক্সিজেনটো আমি ডাইৰেক্ট অক্সিজেন হিচাপে ল'ব পাৰিছো নেকি নাই লোৱা ভিতৰত বহুতখিনি বায়ু সোমাই গৈছে মানে তাৰ পৰা আমি অক্সিজেন লৈ লৈছো সেই অক্সিজেনটো কোনে কঢ়িয়াই লৈ গৈছে তেজে কঢ়িয়াই লৈ গৈছে তেজত মিক্স আপ হৈছে চ' এইটো এটা কি হয় ৰাসায়নিক পৰিৱৰ্তন হয় তাৰপিছত সালোকসংশ্লেষণ প্ৰক্ৰিয়া মানে কি গছে যে খাদ্য প্ৰস্তুত কৰে সেই খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোক আমি কি বুলি কওঁ সালোকসংশ্লেষণ প্ৰক্ৰিয়া বুলি কওঁ সেই সালোকসংশ্লেষণ প্ৰক্ৰিয়াত কি জড়িত হৈ থাকে পত্ৰ হৰিত পত্ৰ ৰন্ধ্ৰ কাৰ্বহাইড্ৰেট সূৰ্য পোহৰ হয় নে নহয় সেইবিলাক বস্তু যোগ হৈ থাকে চ' সেইবোৰে আমি কি বুলি কওঁ ৰাসায়নিক পৰিৱৰ্তন বুলি কওঁ হ'ব এতিয়া এইখিনিতো যদি তোমালোকে ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন কি বুজি পোৱা নাই মই তোমালোকে এটা একদম স্মল কনচেপ্ট দিছো এই কনচেপ্টটো জাষ্ট বুজিবৰ কাৰণে দেই মই এটা চাপোজ এটা উদাহৰণ দিলো মই অসমীয়া হা অসমীয়া মানে আমি যিটো জাতি আমি অসমীয়া জাতি হয় চ' অসমীয়া কথা কৈছো আৰু এটা কথা মই ক'লো চাপোজ বঙালী জাতি ইয়াত কাকো হেৰি কৰা নাই দেই বেয়া প্ৰতিপন্ন কৰিব যোৱা নাই জাষ্ট বস্তুটো অলপ বুজাইছো ৰাসায়নিক পৰিৱৰ্তনৰ ভৌতিক পৰিৱৰ্তন এতিয়া ভৌতিক পৰিৱৰ্তন কি যি পৰিৱৰ্তনৰ দ্বাৰা পদাৰ্থ এটা ভৌতিক অৱস্থাৰ পৰিৱৰ্তন হয় কিন্তু স্বকীয়তাৰ পৰিৱৰ্তন নহয় তাকে আমি কি বুলি কওঁ ভৌতিক পৰিৱৰ্তন বুলি কওঁ ভৌতিক পৰিৱৰ্তনটো কি বুলি ভাবি লোৱা সদায় বঙালী বিলাক বুলি ভাবি লোৱা বঙালী জাতি বুলি ভাবি লোৱা কিয় কৈছো শুনা বঙালী জাতিটোৱে কি কৰে বঙালী বিলাকে কি কৰে বঙালী জাতি বেয়া বুলি কোৱা নাই মই বঙালী জাতি বিলাকে কি কৰে আমাৰ ইয়াত ব্যৱসায় বাণিজ্যৰ অৰ্থে আহে হয়নে চব ব্যৱসায় কৰে কি কৰে কিন্তু সিহঁতে কি নকৰে আমাৰ লগত দেখুৱাইহে আমি যে সিহঁত যে আমাৰ লগত মিলি আছে কিন্তু সিহঁতে কি নকৰে নিজৰটো কেতিয়াও এৰি নিদিয়ে হ'ল দিছ ইজ কল ভৌতিক পৰিৱৰ্তন মানে সিহঁত অৰিজিনেল বঙালী হ'ল তাৰপাছত আমি অসমীয়া জাতিটোৰ কথা কৈছো আমাৰ অসমীয়াটোক সদায় মনত ৰাখিব কি বুলি ৰাসায়নিক বিক্ৰিয়া কৰে আমাৰ অসমীয়া সদায় ৰাসায়নিক পৰিৱৰ্তন কৰে কেনেকে কৰে চোৱা যি পৰিৱৰ্তনৰ দ্বাৰা পদাৰ্থৰ ৰাসায়নিক গাঠনিৰ পৰিৱৰ্তন ঘটি স্বকীয়তাৰ পৰিৱৰ্তন হয় মানে কি সি নিজস্বতাটোৱে সলনি কৰি দিয়ে
এই আমাৰ অসমীয়াবিলাকে কি কৰে, বঙালীবিলাকক কি কৰিব, আদৰিব যাব। হয়, আদৰিব গৈ কিনে কি কৰে, নিজস্বতা যিটো আছিল সেই নিজস্বতাটো কি কৰে, হেৰুৱাই দিয়ে। হয়নে? আজিকালি গাত মাহ হালধি সনা সলনি কি কৰে, মেহেন্দি কৰে, কিবা কৰে। হয়, তাৰপাছত আৰু ধৰা হ'ল আৰু বহুত উদাহৰণ আছে, বহুত উদাহৰণ ইমান বেছিকে নিদিওঁ। কি কৰে, নিজস্বতাটো কি কৰিছে, হেৰুৱাইছে। নিজস্বতাটো হেৰুৱাই কিনে কি কৰিছে, বেলেগৰ সংস্কৃতি বাছি লৈছে বা চাউথ ইণ্ডিয়ান কালচাৰ বাছি লৈছে। মানে নিজস্বতাটো হেৰুৱাই পেলাইছে। কল অসমীয়া, মানে অসমীয়া সদায় কি কৰে, ৰাসায়নিক প্ৰৱৰ্তন কৰে, মানে ৰাসায়নিক বিক্ৰিয়া। ইহঁতে সদায় কি কৰে, নিজস্বতাটো এৰি দিয়ে, নিজস্বতাটো এৰি দি কিনে আনক আঁকোৱালি ল'ব যোৱা মানুহ। কাৰণ আমি কি খুব বেছিকে দয়াশীল, খুব বেছিকে মৰমীয়াল মানুহ। মৰমীয়াল হবলৈ যাওঁতে আমি কি কৰিছো, আমি আমাৰতো এৰি দিওঁতে দিওঁতে কি কৰিছো, আমাৰ ফালে একদম একেবাৰে নোহোৱা হৈ গৈ আছে। চ' দিছ ইজ কল অসমীয়া, মানে ৰাসায়নিক। এতিয়া চাগে ভালকে বুজি পাইছা ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন। হ'ব, ইয়াৰ পাছত চোৱা, ৰাসায়নিক পৰিৱৰ্তন বা ৰাসায়নিক বিক্ৰিয়া বুলি যে কৈছো, ৰাসায়নিক বিক্ৰিয়া এটা হৈছে বুলি আমি কেনেকে গম পাম? ৰাসায়নিক বিক্ৰিয়া এটা হোৱাৰ কিছুমান কি থাকিব, লক্ষণ থাকিব, কিছুমান কাৰক থাকিব, হয়নে? চ' সেই কাৰকবোৰ কি, আমি সেইটো কথা আলোচনা কৰিম। হ'ব, চাবা। এয়া চাবা, ৰাসায়নিক বিক্ৰিয়া এটা লক্ষণ বা ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হৈছে বুলি আমি কেনেকে গম পাম? হ'ল, তাৰ কাৰণে আমি কি কৰো, প্ৰথম আমাৰ কি আহে, অৱস্থা পৰিৱৰ্তন। মানে যিকোনো এটা বস্তু, চাপোজ এটা যিকোনো বস্তু, এই বস্তুটো যদিহে ইয়াৰ অৱস্থা পৰিৱৰ্তন হৈছে, ই এনেকে আছে, কিন্তু এটা সময়ত গৈ এই বস্তুটো কেনেকুৱা ধৰণৰ হ'ল, এনেকুৱা ধৰণৰ হ'ল। বা যিকোনো ধৰণৰ বস্তু ধৰা সি মানে একদম গোটেইখিনি চেঞ্জ কৰিলে, নিজস্বতাটো চেঞ্জ কৰিলে, তাক আমি কি বুলি কওঁ, অৱস্থা পৰিৱৰ্তন হোৱা বুলি কওঁ। মানে সি যিটো নিজৰ অৱস্থা আছিলে, যিটো নিজৰ ঠাই আছিলে, সেই গোটেইখিনি বস্তু সি কি কৰিলে, নিজৰখিনি চেঞ্জ কৰিলে। চ' চেঞ্জ কৰি দিয়াক আমি কি বুলি ক'ম, অৱস্থা পৰিৱৰ্তন বুলি ক'ম। হ'ল, চাপোজ এটা কথা মনত পেলোৱাচোন, যেতিয়া আগৰ দিনত আছিলে, এতিয়া নাই, কি আছিলে, তাত এডাল ফিতাডাল থাকে হা, তাক আমি মেন্থেল লাইট বুলি কওঁ। চ' মেন্থেল লাইট এডাল কি থাকে, ফিতাডাল থাকে। চ' সেই ফিতাডাল বহুত সময় কি হয়, জ্বলে। চ' জ্বলি এটা সময়ত কি হৈ যায়, ছাই হৈ যায়। তাক আমি কি বুলি কওঁ, এটা অৱস্থা পৰিৱৰ্তন হৈ গ'ল। চাপোজ এডাল ফিতা আছিলে হা, এডাল কি আছিলে, ফিতা আছিলে। এই ফিতাডাল যেতিয়া কি হ'ব, জ্বলিব, বাৰ্ণ যেতিয়া হ'ব, বাৰ্ণ হোৱাৰ লগে লগে এই ফিতাডাল কি হ'বগে, লাহে লাহে কি কিছুমান ছাইলৈ পৰিৱৰ্তন হ'ব। ছাই মানে কি, কিছুমান ক'লা ক'লা বস্তুলৈ বা বগা বগা বস্তুলৈ কি হ'ব, পৰিৱৰ্তন হ'ব। সেই পৰিৱৰ্তন যে হ'ল, এইটো এটা কি হ'ল, অৱস্থাৰ পৰিৱৰ্তন হ'ল। চ' ইয়াক আমি কি বুলি কওঁ, অৱস্থাৰ পৰিৱৰ্তন বুলি কওঁ। চাপোজ কি হ'ব পাৰে, নাম্বাৰ বি, ৰঙৰ পৰিৱৰ্তন। কেতিয়াবা কি হ'ব পাৰে, কি ৰঙৰ পৰিৱৰ্তনো হ'ব পাৰে, বা যিকোনো ধৰণৰ যেতিয়া বিক্ৰিয়া এটা সংঘটিত হ'ব, সেই বিক্ৰিয়াটো কি হ'ব পাৰে, চাপোজ কি বগা আছিলে, সি লাহে লাহে কি হ'বগৈ, ক'লা হ'বগৈ। চাপোজ ধৰি লোৱা, গজাল এটা আনিছা হা, গজাল এটা আনিছা বা এডাল কিনি আনিছা, যিকোনো বস্তু এটা বজাৰৰ পৰা কিনি আনিছা, খুব নতুন হৈ আছে, মামৰ ধৰণে, একো লগা নাই। দুদিনৰ পিছত তাক বাহিৰত থৈ দিয়াচোন, কি কৰিব ধৰিব, তাত মামৰ ধৰিব লাগিব নে নাই, মানে কি হৈ যায়, কালাৰটো চেঞ্জ হৈ যায়। দিছ ইজ কল্ড কি, ৰঙৰ পৰিৱৰ্তন। মানে কি হয়, তাত এচিড লাগে, বৰষুণ লাগে, বায়ুৰ তাপ লাগে, সূৰ্যৰ পোহৰ লাগে কিনে সি কি কৰে, ৰাসায়নিক বিক্ৰিয়া সংঘটিত কৰে। ৰাসায়নিক বিক্ৰিয়া সংঘটিত কৰি কিনে তাক কি কৰে, ৰংটো চেঞ্জ কৰি দিয়ে। দিছ ইজ কল্ড ৰঙৰ পৰিৱৰ্তন। তাৰপিছত আহে গেছৰ উৎপত্তি। গেছৰ উৎপত্তি মানে কি, চাপোজ এটা কেক বনাই আছা হা, এতিয়া দেই গেছৰ উৎপত্তি, চাপোজ এটা কেক বনাই আছা, কেকটো বনাই থকাৰ সময়ত কি হৈ যায়, কিছুমান ধোঁৱা আকাৰে কিছুমান বস্তু ওলাই ন, যিটো খুব ধুনীয়া লাগে, লাগে নে নালাগে, লাগে। চ' সি কি কৰিছে, গেছ এটা উৎপত্তি কৰিছে। আঞ্জা এখন বনাই আছা, তৰকাৰী এখন বনাই আছা, তৰকাৰীখন খুব বেছিকে যেতিয়া গৰম দিবা, সেই গৰম দিয়াৰ লগে লগে বস্তুবিলাক ভাপ হৈ উৰি যায় নে নাযায়, উৰি যায়। তাৰ পৰা গেছ এটা ওলাই, মানে কি আছে তাত, হালধি আছে, নিমখ আছে, তাৰপিছত চব্জি আছে, হয় নে, পাচলি আছে। সেই পাচলি বিলাকে কি হৈ যায়, গোটেইবোৰ বিক্ৰিয়া এটা কৰে। বিক্ৰিয়াটো কৰি কিনে কি হৈ যায়, তাৰ পৰা গেছৰ উৎপত্তি হয়। দিছ ইজ কল্ড গেছৰ উৎপত্তি। তাৰপিছত কি হয়, উষ্ণতা পৰিৱৰ্তন হয়। উষ্ণতা পৰিৱৰ্তন হ'বই ডেফিনেটলি, যেতিয়া এটা বিক্ৰিয়া এটা সংঘটিত হ'ব, তেতিয়া তাত কি হ'ব, খুব বেছিকে উষ্ণতা পৰিৱৰ্তন হ'ব। সি হয়তো গৰম হ'ব, নহ'লে সি কি হৈ যাব, খুব বেছিকে ঠাণ্ডা হৈ যাব। চাপোজ এচিড যেতিয়া মই মিক্স কৰি দিম যিকোনো এটা বস্তুত, এচিড যেতিয়া মিক্স কৰিম, তাৰ পৰা কি ওলাই যায়, গৰম হৈ কিনে ধোঁৱা ওলাই যায়। চাপোজ এটা ফেভিকুইক, চাবচোন, যেতিয়া তোমালোকৰ কিবা প্লাষ্টিকৰ বস্তুত লগাবা, প্লাষ্টিকৰ বস্তুত লগোৱাৰ পিছত কি হৈ যায়, তাৰ পৰা ধোঁৱা ওলাই যায়, গৰম হয়, হয় নে নহয়, মানে কি হয়, উষ্ণতাটো পৰিৱৰ্তন হৈ যায়। দিছ ইজ কল্ড ৰাসায়নিক বিক্ৰিয়া। মানে অৱস্থা পৰিৱৰ্তন, ৰঙৰ পৰিৱৰ্তন, গেছৰ উৎপত্তি আৰু উষ্ণতা পৰিৱৰ্তন যেতিয়া হ'ব, আমি কি গম পাম যে সেই তাত এটা কি হৈ আছে, ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হৈছে। এইখিনি আছে আজি তোমালোকৰ ফাৰ্ষ্ট ক্লাছ। ইয়াৰ পিছত তোমালোকৰ বহুতখিনি বস্তু আছে, মেগনেছিয়ামৰ ফিটাৰ কথা আছে, কিবা আছে, আৰু বহুত কিবা কিবি আছে, এইখিনি লাহে লাহে আগবঢ়াম। আজিৰ ক্লাছত তোমালোকৰ ভাল লাগিলে, তেন্তে তোমালোকে লাইক কৰিবা, কমেণ্ট কৰিবা, ছাবস্ক্ৰাইব কৰিবা, আৰু লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা। হ'ব, নেক্সট ক্লাছত আকৌ লগ পাম।